এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ। নলবাৰী জাজিয়াবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা। নলবাৰী জিলাৰ নলবাৰী সদৰ থানাৰ অন্তৰ্গত জাজিয়াবাৰীত আজি পুৱা 6 মান বজাত এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। উল্লেখযোগ্য যে জাজিয়াবাৰীত ৰৈ থকা ট্ৰেইলাৰ এখনত চাৰিচকীয়া বাহন এখনে নিয়ন্ত্ৰণ হেৰুৱাই প্ৰচণ্ড খুন্দা মৰাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়। জানিব পৰা মতে চাৰিচকীয়া বাহন গুৱাহাটীৰ পৰা নলবাৰী অভিমুখে গৈ আছিল। দুৰ্ঘটনাৰ ফলত এজন লোক নিহত হোৱাৰ বিপৰীতে দুজনক সংকটজনক অৱস্থাত নলবাৰী মেডিকেল কলেজ হস্পিটেললৈ প্ৰেৰণ কৰা হৈছে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈছে যদিও লোককেইজনৰ এই পৰ্যন্ত পৰিচয় চিনাক্ত হোৱা নাই। কেনেকৈ ঘটনাটো সংঘটিত হ'ল? আহি থাকোঁতে আপোনাৰ ট্ৰাকখন ইয়াতে ৰখা হৈছিল, ট্ৰেইলাৰখন ইয়াতে পাৰ্কিং কৰা আছিল। পিছফালৰ পৰা আইটাৰ গাড়ী এখন খুন্দা মাৰিছিল, অলপ স্পীড আহিছিল। মহিন্দ্ৰাৰ গাড়ী মহিন্দ্ৰা টোপনি লালকাল হৈ আহিছিল। টোপনি লালকাল হৈ আহিছিল আৰু পুৱা সময় ৰাতিৰ কথাটো। তেখেতলৈ খুব স্পীড আহি পেলাই তাক খুন্দা মাৰি লগালগ ড্ৰাইভাৰজন নিহত হৈছে বুলি শুনিছোঁ। মই এই মাত্ৰ দেখিছোঁ। প্লাছ দুজন মৰিব, ইঞ্জিন মেডিকেল কলেজত ভৰ্তি হৈছে। সেয়াই আৰু নিউজ ডেস্ক ৰিপৰ্ট, ডেম'ক্ৰেসি টাইম।